বন্ধুসকল, আজি আমাৰ এই যে গাড়ী আহিছে, টাইলছৰ গাড়ী গুজৰাটৰ পৰা আনলোডিং হৈ গ'ল। পুৱাৰ পৰাই আনলোডিং কৰিছিল, তো এতিয়া আনলোডিং হৈ গৈছে। এইবিলাক বহুত কিবা কিবি আহিছে, খালি আনলোডিং হৈ গৈছে। এতিয়া এই যাব অলপ পিছত। বৰ্তমান তো এতিয়া বন্ধ আছে ৰাস্তা, 9টাৰ পিছতহে খুলিব। ডাঙৰ গাড়ী যোৱা মানা হয়, তো ইহঁতে 9টাৰ পিছতহে ইয়াৰ পৰা ওলাই যাব। পুৰা আনলোডিং হৈ গৈছে, ইয়াত ৰাখিছে আমাৰ ষ্টৰবিলাক। এইফালে অলপ আন্ধাৰ হৈ গৈছে এতিয়া। এইফালে ৰাখিছে। এইবিলাক পুৰা ৰখা হ'ল, এইবিলাক ৰাখিছে। এইবিলাক গোটাই ৰাখিছে। বন্ধুসকল, আজি আমাৰ এই যে গ্ৰেনেড আহিছে, আনলোডিং চলি আছে। এইবিলাক আনলোডিং হৈ আছে। বন্ধুসকল, এই গাড়ীবিলাক গুজৰাট মোৰবীৰ পৰা আহিছে। আমাৰ টাইলছখিনি তাৰ পৰাই আহে। তো গাড়ীখন একচুৱেলি ৰাতিতে আহি সোমাইছে। এতিয়া পুৰা আনলোডিং হৈ গ'ল, কিন্তু এতিয়া ইহঁতে যাব নোৱাৰিব, কাৰণ 9টা বজাৰ আগত ইহঁতক এৰি নিদিয়ে। তাতে নো এণ্ট্ৰি থাকে বঙাইগাঁৱত। 9টাৰ পিছতহে ইহঁতে যাব পাৰিব, যিহেতু এইবিলাক ডাঙৰ গাড়ী। তো সেইকাৰণে দিনৰ ভাগত অহা যোৱা সেইফালে যাব নিদিয়ে, বন্ধ কৰি ৰাখে। দিনত গ'লে ইহঁতক ফাইন কাটিব। গতিকে ইহঁতে এতিয়া ভাত পানী খাই পেলাই ৰেষ্ট কৰি আছে, আৰু সন্ধিয়া 9টা বজাৰ পিছত ইহঁতে ইয়াৰ পৰা গুচি যাব। তো আমাৰো আনলোডিং হৈ গ'ল। আমাৰ ওচৰৰ মানুহখিনিয়ে আনলোডিং কৰি দিলে। আজিলৈ ভিডিঅ'টো ইমানে। ধন্যবাদ।